Hi guys, welcome to 5-star wholesale market. I just noticed सबसे डांगर market का नाम 5-star market. Side of 5-star market photo को नहीं ऐसे दुनिया के एक और 5-star market silver color है market को साथ दुनिया के skin होता है ऐसे market को ना photo. मैं जो अपने लोगों को हम t-shirt का collection t-shirt और half pant मिलने जो half pant का collection नहीं दिखाऊं मैं next वाला वीडियो half pant का collection दिखाऊं इतिया ईद गुसी गोल इधर मेनली पेन आसिल इतिया पेंटर कलेक्शन नहीं था पेंटर पाई जाऊँ दुकानों मैं आज अपने लोग टी-शर्ट कलेक्शन में गरम पड़े इतिया बिहू चली है बिहू टी-शर्ट लगी बोई बिहूर पिछले अपने लोग हाफ पेन पाई जाबो वेराइटीज हाफ पेन पाई जाबो हमारे दुकान नाम है शाइनी ड्रेसेस स्किन तो सब दुनिया के शाइनी ड्रेसेस नाम कौन दुनिया के आई है तलत मोर नम्बर আছে এটো নম্বৰ আপোনাক কন্টাক্ট কৰিব পাৰে জুনে জুনে দোকান দিব বা দোকান আছে তেওঁলোকে মোৰ লগত কন্টাক্ট কৰিব আপোনালোকে ফোন মাৰিলে ভাবিব যে সুইচ অফ বা নটিচেবল আপোনালোকে ভাবিছে কি এটা নাম্বাৰ দিলে নাম্বাৰখন সুইচ অফ বা নটিচেবল দেখাই আছে আপোনালোকে ফোন নকৰি কাৰণ আপোনালোক হোৱাটছআপত কল কৰিব হোৱাটছআপত কল কৰি নিশ্চয় মোৰ তাতে পাব আমাৰ 5 ষ্টাৰ মাৰ্কেটত নেটৱৰ্ক কমকে পায় তাৰ কাৰণে বিশেষকৈ আপোনালোক ফোন কৰিলে এতে সুইচ অফ দেখা বা নেটৱৰ্ক দেখা আপোনালোকে মনে মনে গালি পাৰিব যে নাম্বাৰ এটা দিছে ফালতু নাম্বাৰ ফোন মাৰিছো ভিডিও মেত কৰিছে নাম্বাৰ আছে স্ক্ৰিনত ধুনিয়াকে নাম্বাৰখনত কল মাৰিলো এতে ফোন নালাগে আপোনালোকে মোক বেয়াকে গালি দিব তাৰ কাৰণে আপোনালোকে মোক হোৱাটছআপত ফোন কৰিব আপোনালোক কতটো ধ্যান দিব ক'ত ফোন কৰিব ন হোৱাটছআপত ফোন কৰি ল'ব হোৱাটছআপত ফোন কৰিলে ধুনিয়াকে পাই যাব এতে মোক মই আজি আপোনালোকক বিশেষ বিভিন্ন ধৰণৰ টি-শাৰ্টৰ আইটেম দেখাম এতে কম দামৰ পৰা দামীলৈকে টি-শাৰ্ট পাই যাব আৰু আপোনালোকে কিবা খুদি থাকে দাদা মোক কেইটামান ফটো দিয়াটো বহুত টান হৈ যায় মানে ফটো তোলা নাথাকে টি-শাৰ্ট আজি এইটো আছে কালি এইটো নাথাকিব পাৰে বেলেগ ডিজাইন আহিব ধুনিয়াকে টি-শাৰ্টৰ ডিসপ্লে কোন দিয়া আছে কিমান ধুনিয়াকে দি থৈ আছে আৰু বিভিন্ন ধৰণৰ টি-শাৰ্ট মই হেগিলাও খুলি দেখাম তলত নাম্বাৰ আছে এইটো নম্বৰ হোৱাটছআপত ফোন কৰিব আপোনালোকে জুনে জুনে দোকান দিব বা জুনে জুনে দোকান আছে তেওঁলোকে মোক কন্টাক্ট কৰিব এক পিস দুই পিসৰ কাৰণে কল নকৰিব দাদা এক পিস দুই পিস কাৰণে আমি ইয়াতে দিয়া নহয় আমাৰ হোলসেল হয় আমাৰ দোকানখন আছে নৰ্থ ইষ্টৰ সবচে ডাঙৰ এখন বজাৰখনৰ নাম হল ফেন্সি বজাৰ তলত সব ধুনিয়াকে বজাৰখনৰ নাম আছে ফেন্সি বজাৰ আহি আছে তাৰে ভিতৰত আমাৰ দোকানখন আছে আমাৰ মাৰ্কেটৰ নাম 5 ষ্টাৰ মাৰ্কেট তাৰে ভিতৰত আমাৰ দোকানখন আছে ফাৰ্ষ্ট ফ্লোৰত 120 নম্বৰ দোকানখন ধুনিয়াকে ভাইটি দেখাই দিয়ে এফালে শাইনি ড্ৰেছেছ এফালে ধুনিয়াকে দেখাই দিয়া এইখনে আমাৰ দোকান আমাৰ এইটো দোকানত জিন্স পেন্টও পাই যাব এতে জিন্স পেন্টৰ ভ্যাৰাইটিজ পুৰা পাই যাব ধুনিয়া জিন্স পেন্ট পাব আমাৰ ইয়াতে সাক কিমান ধুনিয়া হয় জিন্স পেন্টৰ দোকানখন অনলি হোলসেল হয় এক পিস দুই পিস দিয়া নহয় আমাৰ ইয়াতে জিন্স পেন্টৰ পুৰা কালেকচন পাই যাব যেনকা ট্ৰেন্ডিংৰ চলি থকা জিন্স পেন্ট বিলাক এইবিলাক গুটে জিন্স পেন্ট পাই যাব আপোনালোকে মই আজি এইটো ভিডিও জিন্স পেন্টৰ খুলি না দেখাও একচুয়ালি দোকানত পেকিং কৰা আছে মই আজি খুলি না দেখাও নেক্সট এখন ভিডিওত মই খুলি কেনে ধুনিয়াকে দেখাম আপোনালোকে মোৰ ভিডিওৰ যে ভাল লাগে লাইক বা শেয়াৰ কৰিব স্কিপ নকৰিকে ধুনিয়াকে চাই থাকক কেনেকা কৰিব লাগে এতিয়া চাক মই টি-শাৰ্টৰ কালেকচন বুলি দেখাইছো কেনেকা ধৰণৰ থাকে নতুনকে বিজনেস এনেকাকে পেকিং থাকিব ধুনিয়াকে নাম সাম সব থাকিব এতে ইয়াৰ ভিতৰত কেনেকা থাকে সাইজ থাকিব এটা চাই লওক সাইজটো লিখা আছে এক্সেল আপোনালোকে এক্সেল ইয়াৰ ভিতৰত সাইজ বিলাক কেনেকা ধৰণৰ সাইজ থাকে মই দেখাই দি আছো চাই লওক এটা সব বক্স বিলাক দিয়া আছে এটো হল এম সাইজ এল সাইজ এক্সেল সাইজ এনেকা সাইজ থাকিব ঠিক আছে এতিয়া ভিতৰৰ বস্তু কিটো কেনেকা আছে এটো চাই লওক আপোনালোকে চাওক ভিতৰত কেনেকা বস্তু থাকে টি-শাৰ্ট বিলাক কেনেকা সিস্টেমত পেকিং থাকে মই পেকিং দেখাই আছো আপোনালোকে ধুনিয়াকে এটো চাওক পেকিংটো কিমান ধুনিয়াকে আছে এতে চাওক 10 পিছত 10টা থাকিব এটো এটা কালাৰ কিমান ধুনিয়া কালাৰ এটো এটা কালাৰ কিমান ধুনিয়া এটো এটা কালাৰ আছে কিমান ধুনিয়া এটো এটা চাওক কিমান ধুনিয়া কালাৰ ব্ল্যাকত এটো চাওক হোয়াইট কালাৰ এটো ব্লু কালাৰ এটো এটা কিমান ধুনিয়া কালাৰ গুটেই কিটা কালাৰ নামে মই নিজে না জানো এটো এটা কিমান ধুনিয়া কালাৰ আছে খালি মই জানো ধুনিয়া কালাৰটো হয় এটো মই ক'ব পাৰবো ইমান ধুনিয়া কালাৰ আছে এটা 10 পিছত 10টা কালাৰ পাই যাব আপোনালোকে যে ভাবে মই 5 পিস লম তেনেহলে 5 পিস লব পাৰিব দুটা সাইজ মিলাই 10 পিস লব লাগিব যে 12 পিসৰ বক্স আছে তেনে 6 পিস লব লাগিব যে 6 পিসৰ বক্স আছে 3 পিস কে লব পাৰি আপোনালোকে সাইজ মিলাই মই গুটে কিটা বস্তু খোলা সম্ভৱ নহয় তথাপি মই এটা আইটেম খুলি দেখাই আছো আপোনালোকক এটো এটা টি-শাৰ্ট দেখাই আছো আপোনাক খুলি কেনেকা ধৰণৰ টি-শাৰ্টটো থাকে কাপোৰটো কেনেকা ধৰণৰ হয় এটো সব কিমান ধুনিয়া হয় পিছফালে সব ক্যাটালগ দিয়া থাকিব গুটেই কিটা বস্তু ক্যাটালগ থাকিব এইটো যেনকা ক্যাটালগৰ ভিতৰতে লিখা আছে আৰু পিকচাৰ আছে সেম এনেকা পাই যাব পিকচাৰটো চাই লওক এটো চাই লওক কিমান ধুনিয়া হয় পিকচাৰটো এইফালে সব পিছফালে সিম্পলত আছে যেনকা ক্যাটালগৰ ডিজাইন থাকিব সেম এনেকৈ থাকিব বস্তুবিলাক সেম এনেকৈ ইমান খুলিব দৰকাৰ নাই মই এটা আইটেম খুলি দেখালো মই আৰু এটা আইটেম খুলি দেখাই আছো আপোনালোকক
ভিডিওটো যদি ভাল লাগে তেনে লাইক বা শেয়ার কৰিব তলত নাম্বাৰ আছে এইটো নাম্বাৰ আপোনালোক কন্টাক্ট কৰিব এইটো এটা চাওক কিমান ধুনীয়া হয় সেম মই যেনেকৈ দেখাইছো এম এল এক্সেল থাকে মই এইটো দেখাই আছো আপোনালোকক এম এল এক্সেল টো কেনেকৈ থাকে মালটো এইটো চাওক এল আছে 6 পিছৰ পেকিং হয় এইটো চাওক ডবল 2XL এইটো চাওক এম আছে এইটো চাওক এক্সেল আছে সেম 6 পিছত আছে আপোনালোক 3 পিছকে সাইজ মিলাই ল'ব পাৰিব এইটো চাওক বস্তুটো কেনেকৈ ধৰণৰ হয় এইটো মই দেখাই আছো আপোনাক খুলি কেনে এইটো চাওক কিমান ধুনীয়া হয় এইটো চাওক 6 পিছ হলে এইটো এটা কালাৰ দুটা কালাৰ হল এইটো এটা চাওক গুটেইকিটা কালাৰ কিন্তু বেলেগ বেলেগ কিমান ধুনীয়া হয় কালাৰটো চাই লওক এইটো এটা চাওক ব্লু কালাৰ এইটো এটা চাওক ব্লেক কালাৰ মই এৰে এটা কালাৰ খুলি দেখাই আছো আপোনালোকক কিমান ধুনীয়া হয় কালাৰটো তলত নাম্বাৰ আছে এইটো নাম্বাৰ আপোনালোক হোৱাটছআপত ফোন কৰিব ৰাতি আপোনালোক 8টা 9টাৰ পিছত মোক কল কৰিলে পাই যাব আৰু ৰাতিপুৱা 6টা বজাৰ পৰা কল কৰিলে 7টা লৈকে মোক কলত পাব আৰু বাকি যিমান টাইম আমি দোকানত 7টা বজাত দোকান খোলা হয়তো 7টা বজাৰ পৰা আমাৰ দোকানত হোৱাটছআপত ফোন কৰিব কাৰণ আমাৰ এইটো মাৰ্কেটত নেটৱৰ্ক নাথাকে আমাৰ দোকান ওয়াইফাই লাগা আছে এইটো হটস্পট আছে হটস্পটৰ কাৰণে আমাৰ দোকানখন চলি থাকে ধুনীয়াকে মোবাইলৰ ওয়াইফাই আছে কাৰণে হোৱাটছআপত ফোন আহে এইটো সব কিমান ধুনীয়া হয় পেকিংটো কিমান ধুনীয়া হয় পেকিংটো চাইছেন এইটো কোনো কেটলগ নাহে সেমেলাক 6 পিছ থাকিব 6 পিছৰ সেট থাকিব কিমান ধুনীয়া হয় ব্র্যান্ড বিলাক সব কিমান ধুনীয়া লিখা আছে সব সাইজটা সব লিখা থাকিব দাদা আপোনালোকে খালি আহক নতুনকে বিজনেস কৰিবৰ কাৰণে মই এটা আৰু এটা বস্তু আইটেম দেখাইছো মই যেনেকৈ টি-শাৰ্ট এটা পিন্ধি আছো এনেকৈ টি-শাৰ্ট বিলাকো পাই যাব লগতে এনেকৈ ষ্টাইলিশ টি-শাৰ্ট পাই যাব সিম্পলত হিপক টাইপৰ ভিতৰত পাই যাব আৰু লগতে মই আৰু দেখাই আছো আপোনালোকক মোৰ ভিডিওটো আপোনালোক চাই থাকক ভিডিওটো ভাল লাগে লাইক বা শেয়াৰ কৰিব এইটো এটা আইটেম দেখাই আছো আপোনালোকে চাওক মোৰ ভিডিওত কিন্তু ডিসপ্লেৰ মাছ চাই লওক ডিসপ্লেত যেনেকুৱা ধৰণৰ ডিজাইন আছে গুটেইকিটা মোৰ ডিজাইন লগো আছে কালাৰ বেলেগ বেলেগ হ'ব পাৰে গুটেই ডিজাইন লগো আছে এইটো এটা চাওক কিমান ধুনীয়াকে দেখাই আছো আপোনালোকে চাওক এইটো এটা বস্তু চাওক কিমান ধুনীয়াকে মোৰ এটা টি-শাৰ্ট আপোনালোকে 120 ৰ পাই যাব only 120 ৰ পাই যাব এইটো এটা চাওক কিমান ধুনীয়া হয় কালাৰ বিলাক এইটো এটা চাওক ব্ল্যাক কালাৰ এইটো এটা চাওক কিমান ধুনীয়া কালাৰ হয় এইটো এটা চাওক কিমান ধুনীয়া এইটো এটা চাওক কিমান ধুনীয়া কালাৰ গুটেইকিটা হিট কালাৰ হয় যিকিনো কাস্টমাৰ দেখাব এক পিস খুলি কেনে দেখাব এক পিসে ল'ব দুই পিস খুলিব দৰকাৰ নাই এক পিস খুলিব মানে এক পিসে লৈ ল'ব এইটো এটা খুলি দেখাই আছো আপোনালোকক চাওক কিমান ধুনীয়াকে পেকিং কৰা থাকে কিমান ধুনীয়াকে পেকিং কৰা আছে চাই লওক বস্তুটো মই গুটেইকিটা খোলা সম্ভৱ নহয় মই যিমান পাৰো ইমান খুলি দেখাই আছো আপোনালোকক মোৰ ভিডিওটো চাই থাকক ভাল লাগে লাইক বা শেয়াৰ কৰিব মোৰ এটা বহুত টি-শাৰ্ট আছে আৰু খুলি নেদেখাও এতিয়া মই অলপ হাফ পেনৰ কালেকচন দেখাই দিও আপোনালোকক ভিডিওটো যদি ভাল লাগে লাইক বা শেয়াৰ কৰিব তল আপোনালোকক ফোন কৰি মোৰ দোকানত আহক মই গুটেই টি-শাৰ্টৰ যিমান ভেৰাইটি আছে মই খুলি আপোনালোকক এক পিসকে খুলি দেখাম আপোনালোকক আপোনালোকে ভাবি আছে যে ভিডিওত খুলি দেখাও না মাৰো আমি গলে কি দেখাব তেও হেতু নহয় আমাৰ দোকানত আপোনালোকে আহিলে মই গুটেই বস্তু খুলি দেখাম আপোনালোকক এটা চাওক হাফ পেন বিলাক চাওক কিমান ধুনীয়া ধুনীয়া হাফ পেন আছে ইয়াতে এইটো এটা হয় ডিজাইন এইটো এটা ডিজাইন হয় এইটো এটা ডিজাইন হয় এইটো এটা ডিজাইন হয় এইবিলাক প্ৰত্যেক বিলাকৰ ৰেট বেলেগ বেলেগ কি আছে এইটো এটা চাওক ডিজাইন আমাৰ ইয়াতে হাফ পেন 57 ৰ পৰা পাই যাব মোৰ যদি ভিডিওটো ভাল লাগে লাইক বা শেয়াৰ কৰিব তলত নাম্বাৰ আছে নাম্বাৰ আপোনালোকক কন্টাক্ট কৰিব পাৰে যোনে নতুনকে দোকান খুলিব তেওঁলোকে এতিয়া আমি ফেন্সি বাজাৰ 5 ষ্টাৰ মাৰ্কেটত আহিবলৈ কেনেকৈ আহিলো ফেন্সি বাজাৰ আহি পালো এতিয়া ফেন্সি বাজাৰ পাই ভিতৰত কেনেকৈ আহিবলৈ হেতু দেখাম আপোনালোকক মোৰ ভিডিওটো চাই আমাৰ দোকান তলৰ পৰা আমাৰ দোকানত কেনেকৈ আহিবলৈ মই হেতু দেখাম আপোনালোকক ভিডিওটো চাই থাকক ধুনীয়াকৈ যদি জালুকবাৰী পৰা আহে তেনেহলে এইটো লাইনত আহিব চাওক এইটো লাইনত গাড়ীবিলাক যে আহি আছে এইটো লাইনৰ পৰা জালুকবাৰীৰ পৰা আহিব জালুকবাৰীৰ পৰা অহাৰ পিছত আপোনালোকে এটা ফুড ব্ৰিজ এখন পাই যাব ইয়াতে লুমাই দিব আপোনালোকে চাওক বাছটো ৰখি আছে এটা ষ্টপিক হয় ইয়াতে লুমাই দিয়াৰ পিছত আপোনালোকে বেলেগ গ্ৰিল পাৰ হৈ কেনে আহিব পাৰে বা যদি গ্ৰিল পাৰ নহওক গাড়ী আহি আছে তেনেহ'লে আপোনালোকে এইখন ফ্ৰুট ব্ৰিজেৰে আপোনালোকে ধুনীয়াকৈ উঠি আহিব এখন ধুনীয়াকৈ ফুড ব্ৰিজেৰে উঠি আহিব ফুড ব্ৰিজেৰে উঠি অহাৰ পিছত আপোনালোকে এনেকুৱা গলি পাব এইখন হ'ল ফেন্সি বাজাৰ চাই লওক কিমান ধুনীয়া হয় ফেন্সি বাজাৰখন এইখন হ'ল SS ৰোড ফেন্সি বাজাৰ এইখন চাওক কিমান ধুনীয়া হয় SS ৰোড হয় কিমান ধুনীয়া হয় এইখন হ'ল ফেন্সি বাজাৰ এতিয়া মোৰ পিছফালে গৈ থাকক মই আপোনালোকক 5 ষ্টাৰ মাৰ্কেটত কেনেকৈ লৈ যাম এইটো দেখাম এইখন হ'ল ফেন্সি বাজাৰ চাই লওক কিমান ধুনীয়া হয় আপোনালোকে যে ট্ৰেইনেৰে আহে তেনেহ'লে এইটো লাইনতে আহিব পাৰিব এতিয়া বলক আমাৰ 5 ষ্টাৰ মাৰ্কেটত কেনেকৈ যাব লাগে ভিৰ নাপায় বিহুৰ বজাৰ কাৰণে এনেকুৱা ভিৰ পায়
কাৰণে কিমান ভিৰ নাপাব আপোনালোকে যদি চিটি বাজাৰ নুঠিছে তেনেহ'লে এনেকৈ চিনাকি আহিব বা বেলেগ ক'ৰবাৰ পৰা আহিছে তেনেহ'লে মোক কণ্টেক্ট কৰিব এনেকৈ আহিব এইখন হ'ল নৰ্থ ইষ্টৰ সবচে ডাঙৰ সবচে ডাঙৰ বজাৰ এইখন কাপোৰৰ এইখন চব ধুনীয়াকৈ 5 ষ্টাৰ মাৰ্কেটখন দিয়া আছে এইখনো ইয়াতে কাপোৰৰ হ'লচেল পোৱা যায় ধুনীয়া ধুনীয়া দোকানবোৰ তেওঁলোকে আহিব আৰু লগতে এইফালে আহিব হ'লচেলত লৈ যাম তলত নাম্বাৰ আছে কণ্টেক্ট কৰিব পাৰিব এইফালে অহাৰ পিছত মানে লিফ্টত যাব পাৰে বা এইফালে চিৰি আছে গতিকে আমাৰ লিফ্টত যাব দৰকাৰ নাই আমাৰ মাৰ্কেটৰ দোকান হয় তাৰকাৰণে আমাৰ চিৰিতে খোজকাঢ়ি যোৱাটো ভাল হ'ব এইফালে অহাৰ পিছত দৰ্জাখন পাব দৰ্জাখন নিজে খুলি ল'ব মানুহ থাকে তেওঁলোকে খুলি দিব ধুনীয়াকৈ এইফালে আহিব এইফালে অহাৰ পিছত আপোনালোকে চাই লওক চিৰি আছে ধুনীয়াকৈ এইফালে চিৰিতে আহি যাব এইফালে চিৰি দি অহাৰ পিছত আমি এইফালে যাই থাকিম ধুনীয়া কি চিৰিখন দি আছে চাই লওক এইফালে চিৰি দি আহিব এতিয়া আমি এইফালে ৰাইট চাইডত গুচি যাম এইফালে ৰাইট চাইডত গুচি যাম এইবাৰ ৰাইট চাইডত গুচি যাওয়াৰ পিছত এইখনো হ'ল চাইনি ড্ৰেছেছ চাওক কিমান ধুনীয়া হয় দোকানখন এইখন হ'ল চাইনি ড্ৰেছেছ এটা বিভিন্ন ধৰণৰ টি-চাৰ্টৰ কালেকশ্যনবিলাক পাই যাব